আমি আপোনাক জনাই আছোঁ মোবাইল ফোন বিস্ফোৰিত হৈ এজন গুৰুতৰভাৱে আহত হৈছে এজন যুৱক আৰু আমি পুনৰবাৰ জনাইছোঁ যে গুৰুত্বপূৰ্ণভাৱে আহত হৈছে এজন যুৱক তেখেতক লগে লগে চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছে যুৱকজনক মোবাইল বিস্ফোৰিত হৈছে ডাঙৰ খবৰ চৰাইদেউ সোণাৰীৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাইবেলাত এই নিশা এই ঘটনা সংঘটিত হৈছে লতিফ আলী নামৰ আছিল যুৱকজন মোবাইলটো পেণ্টৰ জেপত আছিল আৰু তেতিয়াই যুৱকজনৰ দেহৰ তলৰ অংশ সম্পূৰ্ণ জ্বলি গৈছে বিস্ফোৰিত হোৱাৰ ফলত আৰু মোবাইল ফোন বিস্ফোৰিত হৈ এই গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হৈছে আমি পুনৰবাৰ জনাইছোঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সেই যুৱকজন চিকিৎসালয়লৈ লৈ যোৱা হৈছে যে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেখেতক ভৰ্তি কৰোৱা হৈছে আমি সকলোখিনি জনাইছোঁ মোবাইলটো বা হেৰি কাম কৰি আছিলে এইটোকে অফিচৰ কাম কৰি আছিলে কাম কৰি থাকোঁতে তাৰপিছতে সি মোবাইলটো পকেটত ভৰালে ভৰাই পেলাই সি জোতা পিন্ধিছিলে তাত জোতাটো পিন্ধোতে তাৰ মোবাইলটো জ্বলি ব্লাষ্ট হৈ গ'ল ধপকৈ উঠিলে উঠি পেলাই তাৰপিছতে তাৰ গোটেইবিলাক জ্বলি গ'ল মানে তাৰ লগালগ আমি PB হস্পিটাললৈ লৈ আহিলোঁ প্ৰাইভেট পাৰ্ট জ্বলি গ'ল পূৰা তাৰপিছতে আৰু ভৰিখনৰ গোটেইখিনি জ্বলি গ'ল এটা চেমচাং আছিলে চেমচাংটো ঠিকে আছে এটা ভিভ' আছিলে ভিভ'টো জ্বলিছে মানে পূৰা ধপকৈ আৱাজ কৰি